নমস্কাৰ টাইমেটৰ দৰ্শকলৈ মই দীপাংকৰে লৈ আহিছোঁ এটা বিশেষ বাতৰি খিলঞ্জীয়া বিৰোধী স্থিতি পুনৰবাৰ গ্ৰহণ কৰাৰ অভিযোগ সোণোৱাল চৰকাৰৰ বিৰুদ্ধে আৰু এটা ক্ষুভিত হৈ পৰিছে একাংশ দল সংগঠনও খিলঞ্জীয়া বিৰোধী স্থিতিৰ বাবে খিলঞ্জীয়াৰ ভূমি বনিয়াৰ হাতলৈ যোৱাৰ বাট প্ৰশস্ত কৰিছে এতিয়া সোণোৱাল চৰকাৰে এই অভিযোগ উত্থাপন কৰিছে একাংশ দল সংগঠনে বনিয়াৰ হাতলৈ খিলঞ্জীয়াৰ কৃষিভূমি যোৱাৰ পথ প্ৰশস্ত কৰিছে এতিয়াৰে পৰা উদ্যোগ স্থাপনত নালাগে অনুমতি ৰাজ্যৰ ক্ষুদ্ৰ মজলীয়া উদ্যোগ স্থাপনৰ প্ৰক্ৰিয়া সহজসাধ্য কৰিছে চৰকাৰে আৰু কেবিনেটত এই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে মন্ত্ৰী পৰিষদৰ বৈঠকত অনুমোদিত হৈছে অধ্যাদেশ যিকোনো ভূমি উদ্যোগ স্থাপনৰ বাবে সলনি কৰিব পাৰিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে টুইটাৰ যোগে উল্লেখ কৰিছে এই কথা নতুন ভূমি নীতিক লৈ বিভিন্ন পক্ষৰ সমালোচনা ৰাজ্য বিভাগৰ অনুমতি অবিহনে কৃষিভূমি আন কাৰ্যত ব্যৱহাৰ কৰিব পাৰিব তেনে উদ্যোগৰ স্থাপনৰ বাবে 3 বছৰলৈ নালাগে কোনো অনুমতি কৌশলপূৰ্ণভাৱে খিলঞ্জীয়া বিৰোধী নীতি গ্ৰহণ কৰাৰ অভিযোগ আৰু এই নিয়মে সহজে গ্ৰামাঞ্চলৰ কৃষিভূমি হস্তগত কৰাৰ পথ প্ৰশস্ত কৰিব থলুৱা লোকৰ ভূমি কৌশলেৰে বনিয়াৰ হাতলৈ নিয়াৰ অভিসন্ধিৰ অভিযোগ উত্থাপন কৰিছে এতিয়া চৰকাৰৰ এই সিদ্ধান্তত জাঙুৰ খাই উঠিছে টাই আহোম যুৱ পৰিষদ আৰু চৰকাৰক চোকা সমালোচনা মীৰা বৰঠাকুৰৰো খিলঞ্জীয়াৰ হাতত কোনো ভূমি নাথাকিব এই অভিযোগ মীৰা বৰঠাকুৰৰ আমি টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰটো জনাই আছো কালিৰ কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল 3 বছৰলৈ কোনো ধৰণৰ অনুমতি নালাগে উদ্যোগ স্থাপনৰ বাবে কোনো ধৰণৰ অনুমতি নালাগে বুলি উল্লেখ কৰিছিল কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই সিদ্ধান্তৰ পিছতে এটা জাঙুৰ খাই উঠিছে দল সংগঠন খিলঞ্জীয়া বিৰোধী স্থিতি ক্ষুভিত হৈ পৰিছে বিভিন্ন দল সংগঠন তথা নেতাই ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খিলঞ্জীয়াৰ কৃষিভূমি বনিয়াৰ হাতলৈ যোৱাৰ পথ প্ৰশস্ত কৰাৰ অভিযোগ উত্থাপন হৈছে এই সিদ্ধান্তৰ জৰিয়তে এতিয়াৰে পৰা উদ্যোগ স্থাপনত কোনো ধৰণৰ বিশেষ অনুমতি নালাগে 3 বছৰলৈ এই নিয়ম প্ৰযোজ্য হৈছে ৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপনৰ প্ৰক্ৰিয়া সহজসাধ্য কৰিছে চৰকাৰে কালিৰ মন্ত্ৰী পৰিষদৰ বৈঠকত অনুমোদিত হৈছে এই অধ্যাদেশ অনুমোদন কৰা হৈছে যিকোনো ভূমি উদ্যোগ স্থাপনৰ বাবে সলনি কৰিব পাৰিব আৰু উদ্যোগ স্থাপনৰ বাবে যিকোনো ভূমি এতিয়াৰে পৰা সলনি কৰিব পাৰিব যেহেতু পূৰ্বতে যি নিৰ্দেশনা আছিল কৃষিভূমিত কোনো ধৰণৰ উদ্যোগ স্থাপন কৰিব নোৱাৰে আৰু এতিয়া যি নতুনকৈ নিয়ম প্ৰযোজ্য কৰিছে যি অধ্যাদেশ আনিছে চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰে যি নিয়ম আনিছে নিয়ম বান্ধিছে সেই নিয়ম অনুসৰি এতিয়াৰে পৰা কৃষিভূমিটো স্থাপন কৰিব পাৰিব ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ পূৰ্বতে কৃষিভূমিত স্থাপন কৰাৰ কোনো ধৰণৰ অনুমতি নাছিল কিন্তু নতুনকৈ এই নিয়ম প্ৰযোজ্য কৰিছে 3 বছৰলৈ আৰু এই নিয়মৰ বিৰুদ্ধে ইতিমধ্যে জাঙুৰ খাই উঠিছে দল সংগঠন ক্ষোভ প্ৰকাশ কৰিছে দল সংগঠনে নতুন ভূমি নীতিক লৈ বিভিন্ন পক্ষৰে সমালোচনা কৰিছে চৰকাৰক ৰাজ্য বিভাগৰ অনুমতি অবিহনে কৃষিভূমি আন কাৰ্যত ব্যৱহাৰ কৰিব পাৰিব এই অধ্যাদেশৰ জৰিয়তে আৰু কৌশলপূৰ্ণভাৱে খিলঞ্জীয়া বিৰোধী নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে এই অধ্যাদেশ নতুনকৈ জাৰি কৰি আৰু এই নিয়মে সহজে গ্ৰামাঞ্চলৰ কৃষিভূমি হস্তগত কৰাৰ পথ প্ৰশস্ত কৰিব আৰু বনিয়াৰ হাতলৈ যাব গ্ৰামাঞ্চলৰ কৃষিভূমি আমি প্ৰথমতে মন্তব্য শুনাব বিচাৰিছো মন্তব্য আছে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আমি সেই মন্তব্য এই মুহূৰ্তত শুনাব বিচাৰিছো যোৱাকালি কেবিনেটে খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে কৈছে যে খিলঞ্জীয়াৰ এতিয়া মাটি কৃষিভূমি বণিক গোষ্ঠীয়ে ল'বৰ কাৰণে ৰেভিনিউৰ পৰা আৰু কোনো অনুমোদন ল'ব নালাগে এই কাৰ প্ৰথম এফেক্ট কেবক কিয় কাৰ কৰিলে কাৰ প্ৰথম এফেক্টটো তেওঁলোকে কালি তাত এটা গজাল মাৰিলে খিলঞ্জীয়াৰ হাতত আৰু আপোনাৰ মাটিৰ অধিকাৰ নাথাকিব গতিকে মই অসমৰ প্ৰত্যেকটো জাতীয় সংগঠন প্ৰত্যেকটো জাতীয় সত্তা থকা সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকে মাতক এই কথাবিলাকৰ আজি অসমীয়াৰ যিটো এটা ষ্টেট ছাবজেক্ট মাটি আমাৰ অসমৰ কৃষিভূমি এই কথাখিনিও কেন্দ্ৰীয় লৈ যাব বিচাৰিছে বণিক গোষ্ঠীক তেওঁলোকে মাটি দিব বিচাৰিছে ইয়াত থকা ৰাজহুৱা উদ্যোগবিলাক জাগিৰোডৰ পেপাৰ কল কাছাৰৰ পেপাৰ কল এইবিলাক তেওঁলোকে খুলিব পৰা নাই এইবিলাকক তেওঁলোকে একো কৰিব পৰা নাই তেওঁলোকে কিন্তু প্ৰথম কাৰ গজালটো মাৰিলে যে খিলঞ্জীয়াৰ কৃষিভূমিক বণিক গোষ্ঠীত
কোনো ধৰণৰ তেওঁলোকে ৰাজহৰ ডিপাৰ্টমেণ্টৰ অনুমোদন নোলোৱাকৈ ডাইৰেক্টলি তেওঁলোকে উদ্যোগপতিৰ হাতত হস্তান্তৰ কৰিব পৰা যিটো তেওঁলোকে গজাল মাৰিলে, ৰাইজ আপোনালোকে কেতিয়া সজাগ হ'ব? গতিকে ৰাইজক মই প্ৰত্যেকটো জাতীয় সংগঠনক আহ্বান জনাইছোঁ যে আপোনালোকে মাতক, চৰকাৰখনে আমাক ভিতৰত ভৰাই দি তেওঁলোকে প্ৰথম গজালবিলাক ক'ত মাৰিছে? খিলঞ্জীয়াৰ এই মাটিৰ অধিকাৰ তেওঁলোকে লৈ যাব বিচাৰিছে। গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয় যে এই চৰকাৰখনে কিন্তু খিলঞ্জীয়া জাতিটোক কেন্দ্ৰত তেওঁলোকে বন্ধ কৰি দিলে। আজি আপোনালোকে জানিব পাৰিব ৱেষ্ট বেংগল, তামিলনাডু, কৰ্ণাটক ক'তো এনেকুৱা সিদ্ধান্ত লেণ্ডৰ ক্ষেত্ৰত তেওঁলোকে কৰা নাই, চৰকাৰে হ'ব দিয়া নাই। গতিকে এই চৰকাৰখনে জাতীয় নায়কৰ নেতৃত্বত লৈ পেলাই দিছপুৰ দখল কৰা এই চৰকাৰখনে আজি খিলঞ্জীয়াৰ ভূমিপুত্ৰসকলৰ মাটিৰ অধিকাৰ কাঢ়ি নিবৰ কাৰণে যি ষড়যন্ত্ৰত লিপ্ত হৈছে, তাত ৰাইজ আপোনালোকে শান্ত হৈ বহি নাথাকিব। আপোনালোকে কৰোণাত ঘৰত আবদ্ধ থাকিও বৃহৎ প্ৰতিবাদ ছ'চিয়েল মাধ্যমত আপোনালোকে গঢ়ি তোলক। চৰকাৰখনে ভাবিছে যে ভয়ভীতি খুৱাই ভিতৰত বহাই বণিক গোষ্ঠীৰ লগত তেওঁলোকে যি মিতি ৰালি কৰিব বিচাৰিছে, তাৰ প্ৰতি আপোনালোকক হাতযোৰ কৰি আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ। AJYCB, ছাত্ৰ সন্থা, যিমানবোৰ দল সংগঠন আছে, KMSS, লাচিত সেনা, যিমানবোৰ দল সংগঠন আছে, সকলোৰে সজোৰে, সমুদ্ৰ ভট্টাচাৰ্য ডাঙৰীয়া, আপোনালোক সজোৰে বিনম্ৰভাৱে কৈছোঁ, সদায় খিলঞ্জীয়া কথাবোৰ কৈ TV টক শ্ব'ত বহি আজি আপোনালোকে এই সিদ্ধান্তৰ বিৰোধিতা কিয় কৰা নাই, সেইটোহে মই আচৰিত হৈছোঁ। কেৱল দুকলম পেপাৰত লিখি দিলেই কিন্তু এই চৰকাৰ শান্ত নাথাকিব। গতিকে মই বিনম্ৰভাৱে সকলোকে অনুৰোধ জনাইছোঁ যে অসমীয়াই খিলঞ্জীয়াসকল এতিয়া বণিক গোষ্ঠীৰ হাতত, বহিৰাজ্যৰ মাৰোৱাৰী, বিহাৰী, দেশৱালী এইসকল বহিৰাজ্যৰ পৰা অহা বণিক গোষ্ঠীৰ ওচৰত কিন্তু আমি দাসত্ব জীৱন কটাবৰ কাৰণে আগবাঢ়ি গৈ আছোঁ। এই কথাবিলাকক বিৰোধী পক্ষক কৈছোঁ যে বিৰোধী পক্ষই কিয় এই কথাবিলাকত সজোৰে উত্থাপন কৰিব পৰা নাই? আপোনালোকে সকলো সজোৰে উত্থাপন কৰি দিছপুৰক আপোনালোকে জনাই দিয়ক যে খিলঞ্জীয়াৰ মাটিৰ অধিকাৰ যাতে কোনো কাৰণতে, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কৈছে যে এতিয়া তেওঁলোকে ৰাইজক বুজাব বিচাৰিছে যে খুব চিম্পুল ৱেত ইণ্ডাষ্ট্ৰী আপোনালোকে কৰিব পাৰিব। কিন্তু আপোনালোকে আজিৰ পৰা নিৰীক্ষণ কৰক এই বণিক গোষ্ঠীসকলত কিমানজন অসমীয়া মানুহক তেওঁলোকে কাম দিব। তেওঁলোকে ধনুকা, ভজনকা, হৰলকা এইবিলাক মানুহক তেওঁলোকে এইবিলাক সহজভাৱে মাটি দি পেলাই ইণ্ডাষ্ট্ৰিয়েলাইজ কৰিবৰ কাৰণে তাত তেওঁলোকে এইটো ব্যৱস্থা কৰিছে। আপোনালোকে পাহৰি নাযাব, খিলঞ্জীয়াৰ মাটিৰ অধিকাৰ 100% খিলঞ্জীয়াৰ হাতত থাকিব লাগিব। তাৰ কাৰণে প্ৰত্যেকটো দল সংগঠনে কিন্তু একদম পূৰা ছ'চিয়েল মাধ্যমৰ জৰিয়তে ৰাইজ চৰকাৰলৈ আপোনালোকে এটা মেছেজ দিয়ক যে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ কোনো কাৰণতে বণিক গোষ্ঠীক যাতে অবৈধভাৱে, সৰলীকৃতভাৱে যাতে হস্তান্তৰ কৰিব নোৱাৰে, তাৰ কাৰণে ৰাইজ সমবেত হওক। ধন্যবাদ। যোৱাকালি অসম চৰকাৰে কেবিনেটত অসমৰ কৃষিভূমিত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সিদ্ধান্তক আমি টাই আহোম যুৱ পৰিষদ অসমে তীব্ৰভাৱে আমি গৰিহণা দিছোঁ। অসমৰ এই জাতি, মাটি আৰু ভেটি ৰক্ষাৰ শ্লোগান দিয়া এই সৰ্বানন্দ সোণোৱাল চৰকাৰখনে বিগত কিছুদিন ধৰি অসমক খিলঞ্জীয়াৰ বিপৰীত স্থিতি অৱলম্বন কৰা আমি পৰিলক্ষিত হৈছে। আপুনি কওকচোন, অসমৰ কিমানজন অসমত এনে লোক আছে যিসকলে অসমত উদ্যোগ স্থাপন কৰিব পাৰিব? অসমৰ থলুৱা লোক, আঙুলি মূৰত হিচাপ কৰিব পৰা অসমৰ থলুৱা লোক আছে যিসকলে উদ্যোগ স্থাপন কৰাৰ কথা ভাবিব পাৰে। তেওঁলোকৰ এই প্ৰৰোচনামূলক নীতিৰে তেওঁলোকে বাহিৰগতা অসমৰ বহিৰাগত বণিকক অসমৰ কৃষিভূমি দিয়াৰ এটা পৰিকল্পনা তেওঁলোকে কৰিছে। আৰু তেওঁলোকে অসমৰ বহিৰাগত বণিকসকলক অসমৰ আপোনাৰ কৃষিভূমিত তেওঁলোকে ৰঙা দলিচা পাই দিয়াৰ এটা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই সিদ্ধান্তক আমি তীব্ৰভাৱে আমি সমালোচনা কৰিছোঁ। লগতে আমি অসম চৰকাৰক আমি জনাই দিছোঁ যে অসমৰ 1 ইঞ্চি মাটিও, অসমৰ কৃষিভূমিৰ 1 ইঞ্চি মাটিও কিন্তু আমি বহিৰাগত বণিকৰ হাতত আমি যাব নিদিওঁ। আমাৰ অসমৰ মূল জীৱিকা হৈছে কৃষিজীৱী লোক। আমি অসমৰ লোকসকল আমি খেতি কৰি আমি জীৱিকা উপাৰ্জন কৰি আছোঁ। আৰু সেই আমাৰ যি জীৱিকা, সেই জীৱিকাৰ কিন্তু আপোনাৰ 1 ইঞ্চি মাটিও আমি কিন্তু বহিৰাগত বণিয়াৰ হাতত আমি তুলি নিদিওঁ। যোৱাকালি কেবিনেটে খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে কৈছে যে খিলঞ্জীয়াৰ এতিয়া মাটি, কৃষিভূমিক বণিক গোষ্ঠীয়ে ল'বৰ কাৰণে ৰেভিনিউৰ পৰা আৰু কোনো অনুমোদন ল'ব নালাগে। এই কাৰ প্ৰথম এফেক্ট, কেবক কিয় কাৰ কৰিলে, কাৰ প্ৰথম এফেক্টটো তেওঁলোকে কালি তাত এটা গজাল মাৰিলে। খিলঞ্জীয়াৰ হাতত আৰু আপোনাৰ মাটিৰ অধিকাৰ নাথাকিব। গতিকে মই অসমৰ প্ৰত্যেকটো জাতীয় সংগঠন, প্ৰত্যেকটো জাতীয় সত্তা থকা সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকে মাতক এই কথাবিলাকত।
আজি অসমীয়াৰ যিটো এটা ষ্টেট ছাবজেক্ট মাটি আমাৰ অসমৰ কৃষিভূমি এই কথাখিনিও কেন্দ্ৰীয় লৈ যাব বিচাৰিছে বণিক গোষ্ঠীক তেওঁলোকে মাটি দিব বিচাৰিছে ইয়াত থকা ৰাজহুৱা উদ্যোগবিলাক জাগিৰোডৰ পেপাৰ কল কাছাৰৰ পেপাৰ কল এইবিলাক তেওঁলোকে খুলিব পৰা নাই এইবিলাকক তেওঁলোকে একো কৰিব পৰা নাই তেওঁলোকে কিন্তু প্ৰথম কাৰ গজালটো মাৰিলে যে খিলঞ্জীয়াৰ কৃষিভূমিক বণিক গোষ্ঠীত কোনো ধৰণৰ তেওঁলোকে ৰাজহৰ ডিপাৰ্টমেণ্টৰ অনুমোদন নোলোৱাকৈ ডাইৰেক্টলি তেওঁলোকে উদ্যোগপতিৰ হাতত হস্তান্তৰ কৰিব পৰা যিটো তেওঁলোকে গজাল মাৰিলে ৰাইজ আপোনালোকে কেতিয়া সজাগ হ'ব গতিকে ৰাইজক মই প্ৰত্যেকটো জাতীয় সংগঠনক আহ্বান জনাইছোঁ যে আপোনালোকে মাতক চৰকাৰখনে আমাক ভিতৰত ভৰাই দি তেওঁলোকে প্ৰথম গজালবিলাক ক'ত মাৰিছে খিলঞ্জীয়াৰ এই মাটিৰ অধিকাৰ তেওঁলোকে লৈ যাব বিচাৰিছে গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয় যে এই চৰকাৰখনে কিন্তু খিলঞ্জীয়া জাতিটোক কেন্দ্ৰত তেওঁলোকে বন্ধ কৰি দিলে আজি আপোনালোকে জানিব পাৰিব ৱেষ্ট বেংগল তামিলনাডু কৰ্ণাটক ক'তো এনেকুৱা সিদ্ধান্ত লেণ্ডৰ ক্ষেত্ৰত তেওঁলোকে কৰা নাই চৰকাৰে হ'ব দিয়া নাই গতিকে এই চৰকাৰখনে জাতীয় নায়কৰ নেতৃত্বত লৈ পেলাই দিছপুৰ দখল কৰা এই চৰকাৰখনে আজি খিলঞ্জীয়াৰ ভূমিপুত্ৰসকলৰ মাটিৰ অধিকাৰ কাঢ়ি নিবৰ কাৰণে যি ষড়যন্ত্ৰত লিপ্ত হৈছে তাত ৰাইজ আপোনালোকে শান্ত হৈ বহি নাথাকিব আপোনালোকে কৰোণাত ঘৰত আবদ্ধ থাকিও বৃহৎ প্ৰতিবাদ ছ'চিয়েল মাধ্যমত আপোনালোকে গঢ়ি তোলক চৰকাৰখনে ভাবিছে যে ভয় ভীতি খুৱাই ভিতৰত বহাই বণিক গোষ্ঠীৰ লগত তেওঁলোকে যি মানে মিতিৰালি কৰিব বিচাৰিছে তাৰ প্ৰতি আপোনালোকক হাতযোৰ কৰি আপোনালোকক বিনম্ৰ অনুৰোধ